ঘটনা এতিয়া সাহায্য হয়, দেখা গৈছে যে বৰ্তমানো কিন্তু কিছু কিছু অঞ্চলত সোণাৰীৰ বানপানী কমা নাই। আৰু যিহেতু আমি কালি দিনটো চৰাইদেউ জিলা প্ৰশাসনে কিদৰে সোণাৰীক বানপীড়িতক সহায় কৰিছে, সাহায্য দিছে, তাৰ প্ৰকৃত ছবিখন দেখাবলৈ চেষ্টা কৰিছো। আজি আমি পুনৰ যিহেতু দ্বিতীয়টো দিন, এতিয়াও কিন্তু বানাক্ৰান্ত হৈ আছে সোণাৰী, পাৰ্বতীপুৰ, শান্তিপুৰ আদি অঞ্চল। আৰু এই অঞ্চলসমূহত কেনেদৰে চৰাইদেউ জিলা প্ৰশাসনে সহায় সহযোগিতা আগবঢ়াইছে, উদ্ধাৰ অভিযান কৰিব পাৰিছেনে, ৰিলিফ দিছেনে, সেয়া গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাবলৈ আমি আজি এই বানপানীৰ মাজত আহি উপস্থিত হৈছো। আৰু এয়াই দেখিছে যে সোণাৰী নগৰ নগৰৰ মাজমজিয়া এয়া হৈছে শান্তিপুৰ পাৰ্বতীপুৰ অঞ্চল। আৰু ইয়াত এতিয়াও কিন্তু আমি যিমান দূৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ পৰা জানিব পাৰিছো যে হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'বলৈ, যিহেতু কালিৰ দিনটো চৰাইদেউ জিলা প্ৰশাসনৰ যিগৰাকী মুৰব্বী DC চৰাইদেউ যি মন্তব্য কৰিছিল যে আমি প্ৰতিজন বানপীড়িতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছো, প্ৰতিজন বানপীড়িতৰ সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তাৰ প্ৰকৃত ছবিখন আচলতে কি, গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত কি হৈছে সেয়া আমি সবিশেষ জানিবলৈ চেষ্টা কৰিছো। এটাই অভিযোগ উত্থাপিত হৈছে যে চৰাইদেউ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে বিফল হৈছে, কিয়নো যোৱা কালিৰ বা তাৰ আগদিনাৰ পৰা এই পাৰ্বতীপুৰ অঞ্চলৰ লোকসকল আবদ্ধ হৈ আছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ এটা ঠাণ্ডা পানীৰ বটলো পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত খুবেই এক বিশ্বাস্য বিষয়। আৰু যিসকল স্থানীয় লোক আছে, ইয়াৰ আপোনাৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। মানে আপোনালোকক কোঙা কৰি পেলাইছে, তাৰ পাছতো জিলা প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে? প্ৰথম কথা ক'বলৈ গ'লে এক কথাত যদি কোৱা যায়, কোনো ধৰণৰ সাহায্য পোৱা নাই। এই যিয়ে লাগিলে এই চাউল দাইলেই হওক বা এই লাগিলে পানীয়ে হওক, পোৱা নাই। চাউলৰ কথাটো বাৰু বাদেই দিছোঁ, ইয়াত বিশেষকৈ পানীৰ অভাৱটো এনেকুৱা ধৰণে হৈছে যে আজিৰ তাৰিখত যদি আমি ৰাতিপুৱাৰ কামখিনি কৰিবলৈ যাওঁ তেতিয়াও আমাৰ পানীৰ অভাৱ হৈছে। খোৱা পানীৰ অভাৱটোতো আছেই লগতে। আৰু আটাইতকৈ ডাঙৰ দুখৰ বিষয়টো হৈছে কি, তেওঁলোকে যিটো এটা মানে হেল্পলাইন দিয়া হৈছে, নাম্বাৰ এটা দিয়া হৈছে ডিষ্ট্ৰিক্ট হেল্পলাইন বুলি, সেই নাম্বাৰটোত আমি ফোন কৰি তেওঁলোকক কাকো পোৱা নাই। আৰু দেখা গৈছে যে হয় ৰিং হৈছে, নহ'লে ছুইচ অফ হৈ আছে। আপোনালোকৰ এই অঞ্চলটো যথেষ্ট জনসংখ্যা আছে, ইয়াত যথেষ্ট বৃদ্ধ আবাল বনিতা আছে। তেওঁলোক যদি আজি এটা কিবা বেমাৰত পৰিছে, কোনো ধৰণৰ ৰিলিফ পাইছেনে বা আপোনালোকৰ উদ্ধাৰকাৰী দল ইয়ালৈ আহিছেনে? নিশ্চয়কৈ আমাৰ ইয়াত ভালেকেইজন আছে, তাৰ ভিতৰতো মোৰ নিজে সন্মুখতে আপোনালোকে ল'ব পাৰিব, মোৰ নিজে সন্মুখতে এগৰাকী আশীৰুদ্ধৰ এগৰাকী ব্যক্তি আছে, তেওঁ ৰোগাক্ৰান্ত ব্যক্তি। তেখেতক ইয়াৰ পৰা চিফ্ট কৰিবৰ কাৰণে আমি যথেষ্ট তেওঁলোকৰ ফালৰ পৰা সহায় বিচাৰিছিল। আমিও সেইকাৰণে আমি এই যিটো নাম্বাৰটো আমি বাৰে বাৰে ফোন কৰিছোঁ যে তেওঁলোকক অৱগত কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি নাপালোঁ। আৰু এতিয়া আমাৰ সৌভাগ্যৰ কথা যে আমাৰ কাষৰে এগৰাকী ব্যক্তি, তেখেতে নিজেও এখন ভূৰ তৈয়াৰ কৰি পেলাই তেখেতক ঘৰৰ পৰা উদ্ধাৰ কৰি তেখেতৰ নিজৰ ঘৰতে ৰাখিছে। হয়, দেখা গৈছে যে এয়াই হৈছে চৰাইদেউ জিলা প্ৰশাসনৰ বানাক্ৰান্তৰ ক্ষেত্ৰত উদ্ধাৰ কৰা প্ৰকৃত ছবিখন। এটা খুবেই গুৰুত্বপূৰ্ণ অভিযোগ। প্ৰথম অভিযোগটো হৈছে যে যি তেওঁলোকে ইমাৰ্জেঞ্চি নম্বৰ দিছিল, সেই ইমাৰ্জেঞ্চি নম্বৰত কোনো ধৰণৰ সুফল পোৱা নাই এই সকলো লোকে যোগাযোগ কৰি, আৰু কোনো ধৰণৰ খোৱা পানী এটুপিও এওঁলোকে পোৱা নাই। আৰু এই ক্ষেত্ৰত চৰাইদেউ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছে। আৰু এই ক্ষেত্ৰত যিহেতু যথেষ্ট প্ৰত্যাহ্বান সন্মুখত আছে, এতিয়াও হাজাৰ হাজাৰ লোক শান্তিপুৰ, পাৰ্বতীপুৰ, ভৱানীপুৰ, গেছগুদাম আদি অঞ্চলত আবদ্ধ হৈ আছে। সেই সকলৰ ক্ষেত্ৰত চৰাইদেউ জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।